हेलो एवरीवन आज बहुत दिन पिছত এটা ব্লগ লৈ আহিছো দেখিছেনে মোৰ গাটো খুব বেছি বেয়া কাহ হৈ আছে মাতটো বহি আছিল সেইকাৰণে ব্লগ বনাব পাৰাই নাছিলো বিহুটো ব্লগ নবনালো আৰু এতিয়া খাই আছো মই মুড়ি কাৰণ ভাবিছো 5-6 কেজি মান weight কমাব ট্ৰাই কৰো চাও বাৰু কি হয় আৰু এতিয়া গতমে মোক ৰিকুৱেষ্ট কৰি আছে যে আজি কিবা এটা নতুন ৰেচিপি বনাই খুৱাব লাগে বলে আৰু যেটো গৰম পৰিছে ভাবিছো এটা নিউ ৰেচিপি ট্ৰাই কৰো লগতে আপোনালোকৰ লগত শেয়াৰ কৰো পিয়াজ আৰু তেতেলি টেঙা So bolok recipe to share koru aru ei phale loi loisu moi piyaz aru enukwa size or piyaz lobo horu size or hole bhal hoy piyaz to aru enake katti loisu aru eta piyaz enake horu horu ke kattio loisu jolokia loisu aru ekhini dekhise na ekhini hoise teteli tenga ekhini mo koman gorom pani tiai thoi disu kan teteli tenga aru piyazore moi recipe to bonam aji prothom bar try korisu bhabisu apnalokor logot share koru aru eta batit moi etia loi loisu dhoniya guri 2.5 চামুচ অকমান হালধি আৰু এখিনি হৈছে কাশ্মীৰী মিৰ্চ কালাৰৰ কাৰণে 1.5 চামুচ মান লৈছো আৰু নিমখ লৈ এখিনিও মই পানীত তিয়াই থৈ দিম কাৰণ পানীত যদি ভিজাই থৈ দিয়ে মছলাটো ফুলি যায় আৰু ধুনিয়া মেৰিনেট হৈ যায় খাবলেও ভাল হয় সেই কাৰণে অকমান আগতে মই ভিজাই থৈ দিছো আৰু এখিনি মই পিটিকি লওঁ তেতেলিখিনি আপোনালোকে তেতেলি যদি নাই বেলেগ টেঙাও ইউজ কৰিব পাৰে কিন্তু তেতেলি দি বেছি টেস্টি হয় ৰেচিপিটো আৰু এয়া পিয়াজটো দেখিছেনে এখিনি মই কাট কৰি লম কিন্তু গুটেখিনি না কাটো দে প্ৰথম এয়া এনেকে 4টা কাট কৰি লম আধাৰ লৈকে এখিনি লৈকে কাৰণ আমি পিয়াজটো গোটাকে ভাজিব লাগিব দেখিছেনে এনেকে এইটো সাইড দি কাটিব তেতিয়া পিয়াজটো খুল খাই না যায় এনেকে কাটি লব মই গুটে পিয়াজখিনি এনেকে কাটি ললো আৰু বনাই আছো বাৰু কি হয় না জানো আৰু এতিয়া মই এটা কেৰাহিত এনেকে তেল অকমান গৰম কৰিলো আৰু পিয়াজখিনি ইয়াতে ফ্ৰাই কৰি লম আৰু ইমান যে চিটিকিছে নহয় মানে হাতত কাৰণ পিয়াজটোত অকমান পানী আছিলে ধুই লৈছিলো আৰু গুটে তেলবোৰ চিটিকি হাতত পৰিছে যি কি নহক আমাৰটো মহিলাবোৰৰ হেবোৰ অভ্যাস হৈ গৈছে আগতে অকমান চিটিকিলে দৌৰি গৈছিল মাৰ ওচৰত কিন্তু এতিয়া কৰোতে হেবিট হৈ গল বাৰু আৰু এই আমুৰ পিয়াজখিনি ফ্ৰাই হৈ গল 60% মানহে ফ্ৰাই কৰিব দেখিছেনে এনেকে খুল খাই যোৱাৰ পিছত আপোনালোকে এইটো উলাই লব বেলেগ এটা বাসনত এনেকে খুল খাই গৈছে আৰু ইমানখিনি মই তেল ইউজ নকৰো অকল ফ্ৰাই কৰিব কাৰণে ইমান তেল লৈছিলো কাৰণ বেছি তেল খোৱাটো ভাল নহয় দিয়কচোন আৰু বাকি তেলখিনি মই এটা বেলেগ বাসনত থৈ দিছো পিছত কাম আহিব আৰু এতিয়া মই সেই তেলখিনিতে নৰসিংহ পাত অকমান হিং সফ মানে গুৱামুলি যে হেতু কলা জিৰা আৰু আমাৰ জিৰা কাল জিৰা আৰু জিৰা মানে গুটেখিনি তেলত দি দিছো দিয়াৰ পিছত ইয়াতে পিয়াজ আৰু জলকীয়াখিনিও দি দিলো আৰু ইয়াতে অকমান আদা দিছো এনেকে লম্বা কাটি লৈছো আৰু 2-3 মিনিট মান ফ্ৰাই কৰি লৈছো নিমখ দিয়া নাই কাৰণ ইয়াতে যে নিমখ দিয়াই আছিল সেইবাবে আৰু এতিয়া মই এখিনি মছলাখিনি যে পানীত তিয়াই থৈ দিছিল এখিনি দি দিছো দিয়াৰ পিছত আকৌ মই 2 মিনিট মান ফ্ৰাই কৰিছো আৰু হসাকে দে গুন্ধটো যে ইমান বেছি ধুনিয়া আহিছে মই এখন হাতে দি শুট কৰি আছো এখন হাতে দি বনাই আছো ইমান ভালকে দেখুৱাব পাৰা নাই সাগে যে কি নহক আপোনালোকে সাগে বুজি পাই আছে মই কেনেকে বনাইছো আৰু এতিয়া মই ইয়াতে তেতেলিখিনি দি দিলো আৰু অকমান পানীও দি দিছো কাৰণ মই তেল যেহেতু বেছি দিয়া নাই সেইকাৰণে অলপমান পানীয়ে দিলো যদি আপোনালোকে তেল বেছিকে দিয়ে তেতিয়ালে পানী নিদিলেও হ'ব কিন্তু মই অকমান পানী দিছো কাৰণ পিয়াজখিনি ইয়াতে দিব লাগিব আৰু পিয়াজৰ ভিতৰত মছলাখিনি সোমাই যাব লাগিব সেই কাৰণে আৰু পানী দিয়াৰ পিছত ইয়াতে মই পিয়াজখিনি দি দিলো দিয়াৰ পিছত গেছৰ ফ্লেমটো কম কৰি থাকি দিলো 2-3 মিনিট মান বহুত সহজতে হৈ গৈছে আৰু গৰমত টেঙা খালে ভালো হয় ডাইজেষ্ট হয় আৰু সপিনৰ পৰা ভালে দিয়কচোন মই কিন্তু টেঙা খাই বেছি ভাল নাপাওঁ গতমেহে বেছি ভাল পায় আৰু এইফালে হাহুমাই কাটি আছে সজনাও বনাব লাগিব আৰু এইয়া চাকচোন কালাৰটো দেখিবলৈ কি ধুনিয়া হৈছে অকমান টেষ্ট কৰি চাইছো ভাল হৈছে বাৰু খাবলে ট্ৰাই কৰিবচোন আৰু এইফালে ৰঙালাও আৰু সয়াবিন প্ৰিন্সৰ কাৰণে বনাও আৰু অকমান টেষ্ট কৰি চাইছো ভাল হৈছে যি কিনো আজিলৈ আহিছে ট্ৰাই কৰিব বাই